হাই এভৰিৱান গুড মৰ্নিং সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'ৰ মাজলৈ আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। চ' গাইজ আজি আমি আহিছিলোঁ পিকনিক পাৰ্টি কৰিবলৈ আহিছোঁ আমি গোটেইকেইজনী মানে লগৰ লগত গোটেইকেইজনী ওলাই আহিছোঁ। এয়া তেওঁলোক সকলোৱে কৈছোঁ হাই বুলি কৈ দিয়া, আকৌ বৌৱে ক'লে হাই বুলি, গোটেইকেইজনী হাই বুলি কৈছে। এইপিনে আমাৰ মুনু আছে, মুনুও হাই বুলি কৈছে। এতিয়া আমি গোটেইকেইজনী আহিলোঁ আৰু এইপিনে চাওক ৰাইজসকল খোৱা বস্তুবোৰ মানে বনাই আনিছোঁ, ঘৰতে মানে ৰেডি কৰি লৈ আহিছোঁ। ইয়াতে মানে বনাবলগীয়া সময় নাই আৰু সেইকাৰণে বনাই আনিছোঁ। এয়া পিকনিক প্লেচটো য'ত মানে খাবলৈ আহিছোঁ। ইয়াতে বহুত মানুহ আহিছে আৰু ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ ওচৰত হয় ইয়াতে। আৰু আমাৰ ঘৰৰ পৰা অকণমান দূৰ আৰু বেছি দূৰ নহয়। ইয়াতে আৰ কাপোৰ এনেকুৱাকৈ প্লাষ্টিকৰ মোনা এইবোৰ গোটেইবোৰ কাটি পেলাই ৰেডি কৰি লৈছোঁ। ইয়াতে মানে বহিম আৰু আমি বেছি অহা নাই মানে আৰু আমি দুটা ফেমিলিয়ে আহিছোঁ আৰু সিহঁতেও ফটো উঠিবলৈ গৈছে। আমি যিহেতুকে দেখাই পাই থাকোঁ তাৰ কাৰণে ইয়াতে ফটো উঠিবলৈ যোৱা নাই আৰু এখন দুখনকৈ ফটো উঠিছোঁ। মই বহি আছোঁ, অকণমান কেমেৰাটোকে ধৰিছোঁ, নহ'লে আকৌ কেমেৰা বাইদেউ বেয়া পাব নহয়। আৰু মই বহি পেলাই ফ্ৰণ্ট কেমেৰাটো এতিয়া দেখুৱাইছোঁ, ময়ো ক'ত বহি আছোঁ আপোনালোকক দেখুৱাইছোঁ। এই চাওক মই তলতে বহি আছোঁ, গাড়ীখন মানে এনেকুৱাকৈ অকণমান সহায় লৈছোঁ আৰু বহাৰ কাৰণে। আৰু এইটো হৈছে ব্ৰহ্মপুত্ৰ নদীৰ পাৰ, এইটো চাওক ব্ৰহ্মপুত্ৰ নদী ইমান ডাঙৰ দেখিছেনে নাই। আৰু ইয়াতে দুখনমান জাহাজো আছে, সেই জাহাজ দুখনো আপোনালোকক দেখুৱাম, চাই থাকিব শেষলৈকে ভিডিঅ'টো। এইখন হৈছে এখন জাহাজ, ইয়াতে মানে দুখন জাহাজ অনা হৈছে। সকলো মানুহে মানে এই জাহাজখনত 200 টকাকৈ টিকট কাটিব লাগে, কাটি পেলাই উঠি ইয়াতে খোৱা লোৱা গোটেইখিনি বস্তু পায়, আকৌ ব্ৰহ্মপুত্ৰ নদীৰ মাজৰ পৰা ফুৰাই আনে। আমি কিন্তু যোৱা নাই, আপোনালোককহে দেখুৱালোঁ। আৰু এই চিৰিটোৰে ওপৰৰ পিনে যাব পাৰি আৰু গৈ আছোঁ আমি এতিয়া তলৰ পিনে চাই আহিলোঁ, ঘূৰি পাকি ভাল লাগিলে চাই। এতিয়া চিৰিৰে বগাই বগাই ওপৰলৈকে যাই আছোঁ, আপোনালোককো লগতে লৈ গৈ আছোঁ। এতিয়া আমি চিৰিৰ পৰা ওপৰত উঠি আহিলোঁ। ইয়াতে মানে মন্দিৰ মূৰ্তিবোৰো ৰৈ গৈছে, দেখিছেনে? পানী হ'লে মানে বহুত পানী হয়তো, এই মূৰ্তিবোৰ এতিয়া দেখা নাপায়, কিন্তু পানী যিহেতুকে নাই বহুত শুকাই গৈছে, সেইকাৰণে গোটেইবোৰ বহুত মানে ঠাই ওলাই গৈছে। এতিয়া বহুত মানুহে পিকনিক খাই আছে আৰু আমিও এতিয়া গোটেইখিনি বস্তু ৰেডি কৰি লৈয়ে আহিছোঁ, যিহেতুকে এতিয়া আমি আগলৈকে যাই আছোঁ। আৰু আমি য'ত প্লেচটো বনাইছোঁ এতিয়া আমি চাটনি বনাই আছোঁ। এয়া চাওক গাজৰ আৰু বুট, ধনিয়া, জলকীয়া এইখিনি এতিয়া সৰু সৰুকৈ কুটি আছোঁ বৌ আৰু মই, আমি দুয়োজনে ৰেডি কৰি আছোঁ। আৰু লগতে আপোনালোককো খুৱাম বুলি ভাবিছোঁ, কোনোবা যদি খাবলৈ মন আছে আহিব পাৰে। আৰু এয়া চাটনি ৰেডি। মই কিন্তু কাঁচা চালাড খাই বহুত ভাল পাওঁ দেই, আপোনালোককো দেখুৱাইছোঁ আৰু আপোনালোকে কেনেকুৱা পায় জনাবচোন খাই পেলাই। আৰু এতিয়া আমি খাবলৈ ওলাইছোঁ মানে ভাত, বহুত ভোক লাগিছে নহয়, বহুত পৰো হৈ গৈছে, সেইকাৰণে আৰু খাওঁ বুলি ভাবিছোঁ। মই আকৌ কেমেৰাটো এখন হাতেৰে ধৰিবলগীয়া হৈছে। এতিয়া লৈ আছোঁ আমি এয়া মাংস, পোলাও, চালাড আমি গোটেইবোৰে লৈ লৈছোঁ খাবলৈ, আৰু লগতে পানীৰ বটল আৰু এনেকুৱাকৈ লৈ লৈছোঁ। আৰু মাজতে আৰু লৈ খাই আছোঁ, আৰু ময়ো খাইয়ে আছোঁ। আৰু অকণমান বৌহঁতে নাচিছে, মই কিন্তু নাচা নাই। সিহঁতে মানে বিহু নাচি আছে আৰু ভাল পায় বোলে বৌ, সেইকাৰণে নাছিলে। আৰু পিকনিক খাবলৈ আহিছে আৰু এনজয় কৰিবই লাগে, হয়নে নহয়? সিহঁতে কৰিছে। আৰু সন্ধিয়াই হৈ গ'ল, চাওঁতে চাওঁতে বেলিটো ডুবে গ'ল আৰু সূৰ্যটো ধুনীয়া লাগিছে। এতিয়া বেলিটো চাওক। আৰু সিহঁতে অকণমান ৰীল বনাইছে আৰু মই প্ৰথমতে বনালোঁ। এতিয়া ৰ'দটো গুচিয়ে গ'ল যে এতিয়া যাবলৈ ওলাইছোঁ, ঘৰৰ পৰা আহি পালোঁ। চাওক গাইজ আহি পালোঁ আৰু ঘৰ 5টা বাজিলে। এয়া চাওক দুপৰীয়া গৈছিলোঁ 3টামান বজাত, 5টা বজাত আহি পালোঁ। ঘূৰি পাকি ওচৰতে হয় যিহেতুকে বাই বাই ৰাইজ। আজি ভিডিঅ'টো ইমানখিনি আছিলে, কেনেকুৱা পালে শেষলৈকে চাই জনাবলৈ নাপাহৰিব।